وجعلناها رجوما للشياطين الله لمن حمده الله أكبر দোয়া করিস হ্যাঁ ভোটার দাঁড়াইছ বন্ধু আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন আমাৰ সমগ্ৰ ইছলাম ধৰ্মী মানুহসকলক মই পবিত্ৰ ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ। আমাৰ BTC অঞ্চল অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই পবিত্ৰ ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ। আজি যি পবিত্ৰ মাগুৰমাৰী ঈদগাহ ময়দান তাতে উপস্থিত থাকিব পাই খুব ভাল লাগিছে। আমি এনেকৈ যাতে ভাতৃত্ববোধেৰে এনাজৰীৰে থাকিব পাৰোঁ আগন্তুক দিনবিলাকৰ, তাকে মই আজিৰ এই পবিত্ৰ দিনটোত কামনা কৰিছোঁ। এই অঞ্চলৰ মানুহখিনি যথেষ্ট মৰমীয়াল। এই অঞ্চলৰ মানুহখিনিয়ে সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে বান্ধ খাই আগতেও আছিলে আৰু আগন্তুক দিনবিলাকতো থাকিব। মই এই পৰিৱেশটো ইয়াত দেখা পাইছোঁ আৰু মই খুব ভাল পাইছোঁ। এই অঞ্চলৰ মানুহখিনিয়ে মোক নিজৰ ল'ৰাৰ নিচিনাকৈ আঁকোৱালি লৈছে, ইমান মৰম চেনেহ দিছে। গতিকে মই ভাবোঁ আজিৰ পবিত্ৰ দিনটোতে মই আজি কথা দিছোঁ, আগন্তুক দিনবিলাকতো আমি এনেকৈ ভাতৃত্ববোধেৰে আগবাঢ়ি সমাজখনক আগুৱাই লৈ যাম। এই অঞ্চলৰ যিমান সামাজিক কাম কাজ আছে তাতে একেলগে থাকি আমি এই অঞ্চলবিলাকক আগবঢ়াই লৈ যাম। আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু এই ঈদ উল ফিতৰত গোটেই BTCৰ লগতে অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীলৈ মই ঈদৰ শুভেচ্ছা যাচিছোঁ। আৰু এই ঈদে আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰী আছে সেইটো কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু মোৰ এই ঈদটো মোৰ কাৰণে ভাষা নাই, কাৰণ মই আজি সঁচাকৈ ইমোশ্যনেল হৈ আছোঁ। আজি আমাৰ BPFৰ নেতৃত্ব হাগ্ৰামা মহিলাৰী ছাৰক মই কিহেদি ধন্যবাদ জনাম, আমাৰ ৰবিৰাম ছাৰক মই কিহেদি ধন্যবাদ জনাম, আমাৰ পূৰ্মিলা বাইদেউ, আমাৰ দেৰহাজাদ ছাৰ, আমাৰ শোভাৰাম ছাৰ, আমাৰ মুনমুন বাইদেউ, আমাৰ BPFৰ কোকৰাঝাৰ জিলা কমিটি হওক, চেণ্ট্ৰেল কমিটি হওক, আমাৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ যাচিছোঁ। কাৰণ মোৰ কাৰণে জীৱনত আটাইতকৈ ঈদৰ তোহফা, ঈদৰ গিফ্ট যদি পাইছোঁ মই, এইটো মোৰ জীৱনৰ সৰ্বোত্তম ঈদৰ গিফ্ট। আৰু আশা কৰিছোঁ সকলোকে মোক সহযোগ কৰিব। আৰু গোটেই অসমবাসী তথা আমাৰ BTCবাসীৰ পৰা মই মোৰ কাৰণে দোৱা মাগিছোঁ। আগন্তুক ভৱিষ্যতে ৰাইজে যেনেকৈ মোক সহযোগ কৰি আছে, আগন্তুক ভৱিষ্যতে এই 5 নং পৰ্বতজোৰা সমষ্টিৰ কাৰণে নহয়, গোটেই BTCৰ কাৰণে যাতে মই মাত মাতিব পাৰোঁ, মই যাতে কণ্ঠ হ'ব পাৰোঁ, দুখীয়া দৰিদ্ৰ মানুহৰ কাষত যাতে মই থিয় দিব পাৰোঁ, সেইখিনিয়ে মই আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।